আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ এই আকাশ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনাৰ দায়িত্বত অধিষ্ঠিত অসম সাহিত্য সভাৰ মান্যবৰ উপসভাপতি ডাঙৰীয়া, সন্মান জনাইছোঁ আমাৰ আকাশ উপসমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি শ্ৰীযুতা বিনুৰস্কৰ ঠাকুৰীয়া বাইদেউ। মই সন্মান জনাইছোঁ আজিৰ এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰোঁতা সন্মানীয় উদ্বোধক বাইদেউ। সন্মান জনাইছোঁ আমন্ত্ৰিত অতিথিসকলক। সন্মান জনাইছোঁ আজিৰ এইখন মঞ্চতে আমি যাক কওঁ যে কণ্ঠই মানুহৰ হৃদয়ৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰে। সেই কণ্ঠক আজি উন্মোচকৰ দায়িত্বৰে আমাৰ এই সভামঞ্চত দায়িত্ব লৈ উপস্থিত থকা উন্মোচকসকলক মই সন্মান জনাইছোঁ আদৰণি সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুতা কবিতা দাসা বাইদেউ। মই সন্মান জনাইছোঁ আদৰণি সমিতিৰ সন্মানীয় সম্পাদক মিতালী শইকীয়া বাইদেউ। মই সন্মান জনাইছোঁ আদৰণি সমিতিৰ সমূহ বিষয়ববীয়াসকলক। মই সন্মান জনাইছোঁ আমাৰ সন্মুখত বহি থকা মান্যবৰ অসম সাহিত্যক ভাল পোৱা সাহিত্য অনুৰাগীসকলক। মই সন্মান জনাইছোঁ এই আকাশ অনুষ্ঠানক খুব সুন্দৰকৈ দিনটো আমাৰ সকলোৰে বাবে উদযাপনৰ বাট মুকলি কৰিবলৈ আমাৰ মাজত উপস্থিত হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ প্ৰতিনিধিত্ব লৈ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মান্যবৰ অংশগ্ৰহণকাৰীসকলক এই মুহূৰ্তত দায়িত্ব আহি পৰিছে যে মই আজিৰ এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিব লাগে। মই জয়জ্যোতি সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ, সাদৰ সম্ভাষণ জনাইছোঁ আৰু খুব চমুকৈ অৰ্পিত দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছোঁ যে আমাৰ মহিলাসকল, আমাৰ নাৰী, যাক আমি খুব সন্মানৰ মৰ্যাদাৰে আসনত অধিষ্ঠিত কৰিব খোজোঁ, যাক আজি এই মুহূৰ্তত সন্মানীয় আজিৰ এই সভাৰ সভাপতি ডাঙৰীয়াই মন্তব্য কৰিছে যে নামঘৰ জীয়াই ৰাখিছে মহিলাসকলে, সংস্কৃতি জীয়াই ৰাখিছে মহিলাসকলে। গতিকে এই মহিলাসকলে হৈছে, এই নাৰীসকলে হৈছে ত্যাগৰ প্ৰতীক, স্নেহৰ প্ৰতীক, মমতাৰ প্ৰতীক। গতিকে এই মহিলাসকলে আমাৰ এই পৃথিৱীখনক ধৰণী ধৰি জীয়াই ৰাখিছে। কাৰণ এইসকল মহিলাৰ গৰ্ভতে আমি গৰ্ভধাৰণ কৰি এই পৃথিৱীলৈ আহিছোঁ। তেখেতলোকৰ আচলৰ সেই স্নেহাচলত আমি জিৰাইছোঁ। আমাৰ বুকুৰ সেই কোমটি তেখেতলোকে আমাক ডাঙৰ কৰিছে আৰু সেই বুকুৰ সেই অমৃত খাই আমি জীয়নী শক্তি আমি পাইছোঁ। গতিকে এই মহিলাসকলকে আমাৰ জাতীয় অনুষ্ঠান, আমাৰ স্বাভিমান অসম সাহিত্য সভাই এক বিশেষ মান্যতা প্ৰদান কৰি আকাশ নামেৰে, আকাশৰ বিশালতাৰ দৰে মহিলাসকল বিশাল বুলি কৈ মান্যতা প্ৰদান কৰি আমাক একোখন মঞ্চ প্ৰদান কৰিছে। প্ৰধান উদ্দেশ্য হৈছে যে আমাৰ অসমৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে প্ৰান্তে প্ৰান্তে থকা মহিলাসকলক আমি একত্ৰিত কৰি এক সামূহিক মৰ্যাদা দানেৰে আমাৰ স্বাভিমানী জাতীয় অনুষ্ঠান অসম সাহিত্য সভা আৰু উত্তৰণ ঘটাব লাগে। আৰু আমি কৰিব লাগে সেইসকল মহিলাক এই মঞ্চলৈ আগবঢ়াই আনিব লাগে, যিসকল মহিলাৰ যোগেদি আমাৰ সংস্কৃতি ৰক্ষা হ'ব, আমাৰ ভাষা ৰক্ষা হ'ব, আমাৰ জাতি ৰক্ষা হ'ব। গতিকে এই মহান উদ্দেশ্যেৰে আমি আজি সকলো এই মঞ্চত একত্ৰিত হৈছোঁ। আজি দিনটো একেলগে আমি উদযাপন কৰিম আৰু আমাৰ বাবে আজি দিনটো অসম সাহিত্য সভাই উৎসৰ্গা কৰিছে। গতিকে এই দিনটোত আমি প্ৰত্যেকজন অংশগ্ৰহণকাৰী মান্যবৰ অংশগ্ৰহণকাৰীসকলক আমি পুনৰবাৰ আন্তৰিক সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক অৱগত কৰিছোঁ যে এই অনুষ্ঠানটো যোৱা 5 নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। খুব আড়ম্বৰপূৰ্ণতাৰে আদৰণি সমিতিয়ে আয়োজন চলাইছিল, কিন্তু তাৰ মাজতে আমি অসমৰ এগৰাকী সকলো অসমীয়াৰ ভাল পোৱা প্ৰাণৰ শিল্পী, যাক আমি ক্ৰান্তিকালৰ যুৱনায়ক বুলি কৈছোঁ, আমি সকলোৱে আজিও কান্দি আছোঁ যিজনৰ বিয়োগত আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া। তেখেতক হেৰুৱাৰ বেদনাতে আমি অনুষ্ঠানটি স্থগিত ৰাখিছিলোঁ আৰু কালক্ৰমকৈ আজিৰ দিনটোত আমি সমবেত হৈছোঁ। কিন্তু কিছুদিনৰ আগতে আমি গম পালোঁ যে আজিৰ দিনটোতো আমাৰ এইখন
ৰাজ্যলৈকে অসমলৈ আমাৰ ভাৰতৰ মান্যবৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে যাতায়াতী অসুবিধা হ'ব সেইখিনি আমি বুজিছিলোঁ তথাপি আমি দ্বিতীয়বাৰৰ বাবে অনুষ্ঠানটো স্থগিত ৰাখিবলৈ মন নকৰিলোঁ যাৰ বাবে হয়তো আমি উপস্থিতি আমি যেনেদৰে পাম বুলি ভাবিছিলোঁ অকণমান দিন দেৰি হৈছে কিন্তু আমি সেই বিষয়লৈ চিন্তিত নহওঁ আৰু আমাৰ হেঁপাহক আমি কোনো কালে নকমাওঁ গতিকে পূৰ্ণ হেঁপাহেৰে আজি দিনটো উদযাপন কৰিম আৰু সকলোলৈকে আন্তৰিক পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু সাদৰ সম্ভাষণ জ্ঞাপন কৰি মই আজিৰ দিনটোৰ উদ্দেশ্য ব্যাখ্যা ইমানতে সামৰিছোঁ আমি একেলগে আমাৰ জিলাসমূহৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ মাজত আমি গীত নৃত্য বাদ্য আৰু অভিনয়েৰে আজিৰ দিনটো জীপান কৰি তুলিম